19 ডিচেম্বৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী পণ্ডিত ৰামপ্ৰসাদ বিছমিলৰ পুণ্যতিথি। দেশৰ হকে নিজৰ সৰ্বস্ব দান কৰাজনৰ এজন হ'ল পণ্ডিত ৰামপ্ৰসাদ বিছমিল, যাৰ নাম উল্লেখ নকৰাকৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসে পূৰ্ণতা পাব নোৱাৰে। তেজেৰে ৰচনা কৰা সংগ্ৰামৰ ইতিহাসত বিছমিল হ'ল এপাহ উজ্বলি থকা ৰঙচুৱা পদুম, যাৰ আভাই আজিও দেশৰ ধমনীত নৱশক্তিৰ সঞ্চাৰ কৰিব পাৰে। উত্তৰ প্ৰদেশৰ শ্বাহজাহাঁপুৰত এক ধৰ্মনিষ্ঠ ক্ষত্ৰিয় পৰিয়ালত 1897 চনৰ 11 জুনত এইজনা মহান ব্যক্তিয়ে জন্ম লাভ কৰিছিল। ধৰ্মনিষ্ঠাৰ বাবে দেউতাক মুৰলীধৰ আৰু মাক মূলমতী জনাজাত আছিল। সকলোৱে দেউতাক মুৰলীধৰক পণ্ডিতজী বুলি সম্বোধন কৰিছিল। গতিকে ৰামপ্ৰসাদ বিছমিলকো মানুহে পণ্ডিতজী বুলিয়েই সম্বোধন কৰিবলৈ লৈছিল। অখিল ভাৰতীয় নাট্যানুষ্ঠানত আজি পৰিৱেশন কৰা হৈছে বিছমিল মহোদয়ৰ জীৱনৰ কিছু ঘটনাৰ আধাৰত ৰচিত নাটক এক থা বিছমিল, যাৰ অসমীয়া ৰূপান্তৰ অগ্নিপুত্ৰ বিছমিল। নাটৰ মূল হিন্দী ৰচনা বিনোদ কুমাৰৰ, অসমীয়া অনুবাদ ডক্টৰ বিনীতা নাথৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অগ্নিপুত্ৰ বিছমিল। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ভারত মাতা কি জয়, ভারত মাতা কি জয়, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। সংগ্ৰামৰ দুবাহুত গুলী আৰু পৰিৱৰ্তনৰ আহ্বান থাকে। এনে আহ্বান আৰু মাতত ইতিহাস কঁপি কঁপি উঠে। সিংহাসন থৰ থৰকৈ কঁপিবলৈ ধৰে। শাসনৰ মত্তত ডুব গৈ থকা অহংকাৰ আঘাতপ্ৰাপ্ত সাপৰ দৰে লাহে লাহে ধূলিত বগাবলৈ আৰম্ভ কৰে। বসুমতীয়ে বাগৰ সলায়, অন্যায়ৰ ভৰি থৰক বৰক হয়। কিন্তু এনে সময়তো সংগ্ৰামৰ অগ্নিপুত্ৰই নিজৰ পথ সলনি নকৰে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ বুলি নতুন কৌশলেৰে সেই বিঘিনিবোৰ সহি যায়। নিজৰ বলিদানেৰে নতুন ইতিহাস ৰচনা কৰে। দেশৰ সংস্কৃতি আৰু গৌৰৱক আৰু গৌৰৱান্বিত কৰি তোলে। মৰণ এবাৰেই আহিব, ভয়নো কিহৰ? যাক সদায় খেল বুলি ভাবিলোঁ, ভয়নো কিহৰ? স্বদেশ হৈৰক পূৰ্ণ আৰু স্বাধীন, আমাৰনো কি, থাকোৱেই বা নাথাকোৱেই। একো হোৱা নাই, একো হোৱা নাই। আমাৰ দুখ আপুনি যদি অলপো বুজিলেহেঁতেন। কৈছে একো হোৱা নাই। পিতাই মোক ঘৰৰ পৰা উলিয়াই দিছে। মোৰ চাল চলন ভাল নহয় বুলি কৈছে। লগৰীয়াবোৰো সুবিধাজনক নহয় বুলিছে। মই চৰকাৰৰ বিপক্ষে লিখি আছোঁ আৰু চৰকাৰৰ বিৰুদ্ধে মনে মনে কাম কৰি আছোঁ। গ্ৰেপ্তাৰৰ পৰোৱানা লৈ মোৰ ঘৰৰ দুৱাৰত পুলিচে টুকুৰিয়াবলৈ আৰু বেছি পৰ নাই। গতিকে নিজকে শুধৰোৱা নাইবা ঘৰৰ পৰা ওলাই যোৱা। হ'ব বা নহ'ব কিবা কোৱাৰ আগেয়ে পিতাই মোক ঘৰৰ পৰা উলিয়াই পঠিয়াব। আপুনিনো অঘৰী হোৱাৰ দুখ কি বুজিব মুকুন্দি? তাতেনো কি হ'ল ৰামপ্ৰসাদ? ঘৰৰ পৰাহে উলিয়াই পঠিয়াইছে। বিয়া পাতি দিয়া নাই নহয় যে কপাল চপৰিয়াই আছা। মন্দিৰত আৰামতেই থাকিবলৈ পাইছাচোন। ভগৱানে এনে বন্ধু কাকো নিদিয়ক। ভাল বন্ধু হোলা, সাহস বঢ়াবলৈ কিবাটো কোৱা, যি কথা শুনি মন ফৰকাল হ'ব। ঘৰ এৰি আহোঁতে মা উচুপি আছিল। দেশভক্তিয়ে নিজৰ লগতে সকলোৰে অসুবিধা আৰু কষ্ট কঢ়িয়াই আনে। এই পথ বাছি লোৱাসকলৰ বাবে সকলো অসুবিধা আৰু কষ্ট আৰাম আৰু সহজ হৈ পৰে। ৰামপ্ৰসাদ, নিজৰ লক্ষ্যক লৈ আমি উৎসাহিত হ'ব লাগিব। ঠিক কথা কৈছা। উৎসাহিত হওঁ বাবেইতো আজি ইয়াত ঠাউৰিব পাৰিছোঁ হওক। মাথো দেশৰ মাটিৰ মৰমত ইমানবোৰ সহ্য কৰিছোঁ আৰু সহ্য কৰিবলৈ প্ৰস্তুত আছোঁ। নিয়তিয়ে নিজেই তোমাক বাছনি কৰিছে।
মনত পেলোৱা। তুমি নিজৰ ফালৰ পৰাই ইংৰাজৰ বিৰুদ্ধাচৰণ কৰি কিতাপবোৰ লিখিছিলা আৰু ছপাবলৈ আৰম্ভ কৰিছিলা। কিতাপ বিক্ৰীৰ ধনেৰে কিনিবলৈ আৰম্ভ কৰিছিলা বোমা আৰু বন্দুক। কৰিবানো কি? বুজা হোৱাৰ দিনৰে পৰা দেশমাতৃক অসৎ মনৰ বগা ছালৰ মানুহবোৰে শাসন কৰা দেখি আহিছোঁ। ভোকত থাকিব পাৰি, কিন্তু অস্ত্ৰ নোহোৱাকৈ ইংৰাজৰ সৈতে যুদ্ধ কৰিব নোৱাৰি। জৰুৰী আছিল সিহঁতক সিহঁতৰ ভাষাৰে উত্তৰ দিয়াটো। বোমা বন্দুকৰ প্ৰয়োজন তাৰ বাবেই। ইংৰাজে সেইবোৰৰ ভাষাহে বুজি পায়। নৰম মেজাজৰ প্ৰবীণ কংগ্ৰেছী নেতাসকলে বাৰণ কৰাৰ পাছতো লক্ষ্ণৌ অধিৱেশনৰ সময়ত লোকমান্য তিলকৰ শোভাযাত্ৰা উলিয়াই ৰাতিটোৰ ভিতৰতেই ডেকাসকলৰ মাজত চৰ্চিত হৈছিলা। আৰু হৈ পৰিছিলোঁ ইংৰাজৰ চকুৰ কুটা। তুমি শুনি সুখী হ'বা যে এতিয়াও ইংৰাজসকলে তোমাৰ বিষয়ে একোৱেই নাজানে। এইটোও নাজানে যে সিহঁতৰ কবৰ খান্দিবলৈ কঁকালত টঙালি বন্ধা পণ্ডিত মুৰলীধৰৰ ল'ৰা ৰামপ্ৰসাদ এজন স্বাধীনতা সংগ্ৰামীও। এৰা, ভাৰত মাতাৰ সন্তানৰ বুকুত গুৰিয়াই পথাৰৰ শস্য কাঢ়ি নিয়া ইংৰাজক ভাতমুঠি সুখেৰে খাবলৈ নিদিওঁ বুলি প্ৰতিজ্ঞা কৰিছোঁ। তুমি ঠিক কথাই কৈছা। কিবা বিশেষ উদ্দেশ্যৰ বাবে নিয়তিয়ে মোক বাছনি কৰিছে। নহ'লেনো মই যি আছিলোঁ আৰু যি হলোহি, সেয়া কিবা কাহিনী যেন লাগেহে। মনত পেলালে এনে লাগে যেন কিবা বিশেষ প্ৰয়োজনৰ বাবেহে ভগৱানে এতিয়ালৈকে মোক বচাই ৰাখিছে। এতিয়া ইয়াৰ পাছত কি? তোমাৰ মাতৃবেদী সংগঠন কিদৰে চলিব? সংগঠন চলাবলৈ ধনৰ যোগাৰ কৰিবইতো লাগিব, লগতে নতুন সতীৰ্থও। উপায় এটাই, কি বা? ডকাইতি। আজিৰ গৰম খবৰ, আজিৰ গৰম খবৰ। মইনপুৰত তৃতীয়টো ডকাইতি, মইনপুৰত তৃতীয়টো ডকাইতি। পুলিচে ডকাইতিৰ অনুসন্ধান আৰম্ভ কৰিছে। পলাই নাযায় যেন। ডকাইতৰ চৰ্দাৰ গেণ্ডালাল দীক্ষিত ধৰা পৰিছে। দিল্লী আৰু আগ্ৰাত লুটপাট কৰাৰ পৰিকল্পনা কৰি থাকোঁতেই পুলিচে দলটোক ঘেৰি ধৰি দুয়োফালৰ পৰা গুলীয়াবলৈ আৰম্ভ কৰে। বহুকেইটা ডকাইত ধৰা পৰিছে আৰু গেণ্ডালাল দীক্ষিত গ্ৰেপ্তাৰ হৈছে। হাতকেৰেয়া লগাই থোৱা অৱস্থাতে ইংৰাজৰ চকুত ধূলি মাৰি মইনপুৰ জেলৰ পৰা গেণ্ডালাল দীক্ষিতৰ পলায়ন। খবৰ দিয়াজনক পুৰস্কৃত কৰা হ'ব। ডেকা স্বাধীনতা সংগ্ৰামীবোৰৰ দ্ৰোণাচাৰ্য হ'ল গেণ্ডালাল দীক্ষিত। শুনামতে চৰকাৰী সাক্ষীজনো তাৰ লগতেই নিখোজ হৈছে হেনো। মইনপুৰ কাণ্ডৰ কাহিনীটো আচহুৱাও, লগতে উৎসাহিত কৰিব পৰাও। এতিয়ালৈকে দীক্ষিত মহোদয় আৰু তেখেতৰ লগৰীয়াজন ধৰা পৰা নাই। শুনামতে সিহঁতৰ মাজত আমাৰ বিস্মিলো আছে হেনো। জানো পায়, আজিকালিৰ ল'ৰাবোৰে কি খন যে কৰি ফুৰে গমকে নাপাওঁ। চাৰিওফালে ইংৰাজৰ চোৰাংচোৱা পিটপিটাই ফুৰিছে। সিহঁতৰ সন্মানৰ প্ৰশ্নওতো আছে। আমাক দীক্ষিত লাগে at any cost, জীৱিত বা মৃত। Is that clear? Yes, sir. শ্বাহজাহাঁপুৰলৈ তুমি উলটি অহা কথাটো বৰ ভাল হ'ল ৰামপ্ৰসাদ। শচীন্দা, মইনপুৰৰ ষড়যন্ত্ৰত চামিল থকা ডেকাকেইজনক চৰকাৰে ক্ষমা কৰা ঘোষণাটো ভাল হ'ল। ইয়াত পিছে তুমি ইংৰাজৰ গুলীৰ চিকাৰ হোৱা কথাটোহে ওলাইছিল। তুমি শ্বহীদ হোৱা বুলিহে আমি ভাবি আছিলোঁ। যোগেশ দা, বংগৰ পুলিচে আপোনাৰ আৰু শচীন্দ্ৰদাৰ পাছত যিদৰে লাগি ফুৰিছে, তাত আমাৰো একে অৱস্থাই হৈছে। ইংৰাজ পুলিচে আমাক শ্বহীদ সজাবলৈ একোৱেই বাকী ৰখা নাই। পণ্ডিত গেণ্ডালাল দীক্ষিতে সিহঁতৰ চিপাহীৰ চকুত ধূলি মাৰি মইনপুৰ জেলৰ পৰা পলোৱা কথাটোতহে সিহঁতি উতলি আছে। আমাৰ সভা চলি থাকোঁতেই পুলিচ আহিল। যমুনাত জঁপিয়াই পলোৱাৰ বাহিৰে আন একো ৰাস্তা নাছিল। ইমান দিনে ক'ত আছিলা? কি কৰিছিলা? নৈ কাষৰীয়া হাবিত কেইবামাহো থাকিলোঁ। কিতাপ লিখিলোঁ, কবিতাও। বৰ কষ্ট পালা। কিবা বিঘিনেও ঘটিব পাৰিলেহেঁতেন। ইংৰাজবোৰে এতিয়া তোমাক ৰামপ্ৰসাদ নহয়, বিছমিল নামেৰেহে ভালকৈ চিনি পায়। আমাক বিছমিল লাগে, আমাৰ বিছমিল লাগে। সাৱধানে থাকিবা। সংগ্ৰামী কবি ৰামপ্ৰসাদ বিছমিলক ইমান কোমল মনা বুলি নাভাবিবা।
সাগৰৰ লহৰে ধুই ধাই নিবলৈ বালিৰ বুকুত টনা ৰেখা নহয় দেই। এইবোৰ থোৱা আগলৈ কি কৰা হ'ব সেয়া নিশ্চিত কৰাটো দৰকাৰ। গান্ধীজী জননায়ক, তাত কোনো সন্দেহ নাই, কিন্তু তেওঁ যি কৰি আছে আৰু যেনেকুৱাকৈ কৰি আছে তাত আমাৰ আস্থা নাই। আমি আহমেদাবাদৰ কংগ্ৰেছৰ অধিৱেশনত যোগদান কৰিবলৈ যাওঁতে কি ধেমালিখন হৈছিল আপোনালোকেতো জানেই। ইয়াৰ সংগ্ৰামৰ জোৰ এতিয়া তোমাৰ হাতত। আমি কলিকতালৈ উলটিম। স্বৰাজ লাভ নকৰালৈকে আন্দোলনৰ গতি স্থিমিত হ'ব নালাগে। সিদ্ধান্ত মতে সংগ্ৰামী সংগঠন হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ সংবিধান সাজু হৈ উঠিছে। 1923 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত দিল্লীৰ বিশেষ অধিৱেশনৰ পাছত আমি ডেকা সতীৰ্থসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল। আজি এই কানপুৰৰ সভাখনৰ পাছৰ কাৰ্যসূচীৰ সম্পৰ্কে সিদ্ধান্ত লোৱা হওক। সাহসৰ অভাৱ নহয়, অভাৱ ধনৰহে। মোৰ এটা পৰিকল্পনা আছে। কোৱাচোন। সিদ্ধান্তমতে দলৰ বাবে মূলধন একত্ৰ কৰিবলৈ অহা 1924 চনৰ 25 ডিচেম্বৰত বমৰৌলীত ডকাইতি কৰা হ'ব, যাৰ নেতৃত্ব দিব বিছমিলে। ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! সালাম আলাইকুম বিছমিল সাহেব। কওকচোন, মই আছফাকুল্লাহ খান ৱাৰছি। কিয় বা অহা হ'ল? হয়, মই ৰিয়াছুতুল্লাহ খাঁৰ ভায়েক। ৰিয়াছত উল্লাহ খাঁ? আপোনালোক একেলগে মিডিলত পঢ়িছিলে। এৰা মনত পৰিছে। আহা বহাচোন। ধন্যবাদ। এতিয়া কোৱা, কিয় অহা হ'ল? মই মেইনপুৰী ষড়যন্ত্ৰৰ বিষয়ে গম পালোঁ। শুনিবলৈ পোৱা মতে আপুনি আৰু আপোনাৰ সতীৰ্থসকলে মিলি স্বৰাজৰ সংগ্ৰামীসকলৰ গুৰু গেণ্ডালাল দীক্ষিতক জেলৰ পৰা পলুৱাই পঠোৱাৰ ষড়যন্ত্ৰ কৰিছিল। গোটেই কাহিনীটো শুনি বৰ আমোদ পালোঁ বিছমিল চাহাব। চোৱা, মই মাথো কবিতা ৰচোঁ। চৰকাৰে কিবা ভুল বুজিছে নেকি? কোনোবাই মিছা খবৰ দিছে চাগে। হয়, মই আপোনাৰ কবিতাৰ ভক্ত, কিন্তু মাতৃভূমিৰ বাবে ময়ো কিবা এটা কৰিব বিচাৰিছোঁ। কৰা, ইয়াতো ভাল কথা। মই শ্বায়েৰী লিখোঁ। আপুনি যদি অলপ সময় দিয়ে মই আপোনাক শুনাব বিচাৰিছোঁ। এৰা এদিন শান্তি মনে বহি শুনিম দিয়া। ধন্যবাদ। আল্লাহ হাফিজ। নমস্কাৰ। সাক্ষাৎ হ'ল ঠিকেই, মাত কথাতে অসন্তুষ্টি আছে। তেওঁনো কি কৰিব? যিহে দিনকাল পৰিছে, হিন্দু মুছলমানৰ মাজত অবিশ্বাসৰ ভাৱ। পুলিচত ভৰ্তি কৰোৱাই বা বাৰ্তাবাহক সজাই ইংৰাজ চৰকাৰে মুছলমানক নিজৰ লগত সাঙুৰিব বিচাৰিছে। হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি স্বাধীনতা সংগ্ৰামৰ পোখা উঘালিব বিচাৰিছে। অৱশ্যে এইটো ঠিক, মই বিছমিল চাহাব যোৱা বাটেৰেহে যাম। বিছমিল চাহাবৰ মন জয় কৰিবই লাগিব। তাৰ লগতে স্বদেশক স্বাধীন কৰাৰ যুঁজখনতো জঁপিয়াই পৰিব লাগিব। এয়া চোৱা, আমাৰ টোপনিয়ে নাই আৰু আনফালে আছফাক মিয়া নাকত তেল দি লাল কাল হৈ আছে। ৰাম 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 আছফাক আছফাক আছফাক। ৰাম ৰাম। ইয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ'ব যেন লাগিছে। মহচিন, যাচোন হাকিম চাহাবক মাতি আনগৈ। ৰাম ৰাম ৰাম। হেৰৌ কাফেৰ, টোপনিতনো কি বিৰবিৰাই আছ? আল্লাহ আল্লাহ বুলি ক। তই চকু মেলিবিনে? ৰাম। আছফাক। সকলোবোৰ ভালে কুশলে আছেনে বাৰু? কি হৈছিলনো? আছফাক, মই সপোনতে তোমাক দেখি আছিলোঁ। চোৱা, সি সেইজনা ৰামক নহয়, এইজনা ৰামকেই মনত পেলাই আছিল। কচম খাই কৈছোঁ,
তোমালোকৰ বছৰ চেৰেকৰ বন্ধুত্ব ইমানেই গভীৰ হৈ পৰিছে যে তাৰ ব্যাখ্যা আগবঢ়োৱাটো টান কাম। এৰা, বিছমিল আশফাক যেন সহোদৰহে। ভালেই হৈছে দিয়া। দুয়ো বন্ধু হোৱাৰ পৰা আমাৰ দলৰ প্ৰতিপত্তি বাঢ়িছে। ইংৰাজো ভয়ত কঁপিবলৈ ধৰিছে। সঁচা কথা, দুয়োৱে এইটো প্ৰমাণ কৰিলে যে স্বদেশ প্ৰেম বিশেষ ধৰ্ম বা বংশৰ পৰিধিত সীমাবদ্ধ নহয়। বিছমিলৰ দৰে আশফাকেও দেশৰ বাবে নিজকে অৰ্পণ কৰিবলৈ ওলাই আহিছে। অৱশেষত আৰ্য সমাজৰ এজন গোড়া হিন্দুৱে এজন সঁচা মুছলমানেৰে বন্ধুত্ব স্থাপন কৰিবলৈ বাধ্য হ'ল। দেশ প্ৰেমৰ জুইত জ্বলি যাব বিচৰা দুটা চগা একেলগ হ'ল। দুয়ো দেশৰ বাবে উৎসৰ্গিত হোৱাৰ লক্ষ্য আগত ৰাখিছিল। গতিকে এয়াতো হ'বলগীয়াই আছিল। আচৰিত লাগে কেতিয়াবা। আমি প্ৰায়েই দেশতকৈ নিজৰ ধৰ্ম আৰু মতক অগ্ৰাধিকাৰ দিওঁ। কিন্তু বিছমিল আৰু আশফাকে এটা নতুন কথা ক'লে। ডেকাসকলক স্বাধীনতাৰ এক নতুন কণ্ঠ দিলে। বিছমিলে বেছিভাগ সময় আৰ্য সমাজৰ মন্দিৰত পাৰ কৰে। দেশৰ হকে মন্দিৰলৈ গৈ বিছমিলক লগ পাবলৈ আশফাকে কেতিয়াও অমান্তি হোৱা নাই। হিন্দু মুছলমানৰ কাজিয়াখনৰ কথা মনত আছেনে? চুবুৰীত মুছলমান আশফাকক কাফেৰ বুলি মাতিবলৈ লোৱা হৈছিল। কিন্তু আশফাক যিদৰে এজন প্ৰকৃত মুছলমান, তেনেকৈ এজন সঁচা দেশভক্তও নহয়নে বিছমিল ভাই? হেৰা, মুছলমানক বেছি বিশ্বাস কৰোঁ বাবে আমাৰ দলৰ বহুতে মোক সাৱধানো কৰিছে। কিন্তু আশফাকৰ সঁচা অন্তৰখন মই চিনিব পাৰিছোঁ। ৱাহ 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 ৱাহ। মৰম ভাল পোৱাৰ কথাবোৰ শেষ হ'ল যদি অলপ কামৰ কথা পাতি লোৱা যাওক, নে কি কোৱা? এক বিশেষ উদ্দেশ্যৰ বাবে আমি ইয়াত লগালগি হৈছোহি। ভাই চন্দ্ৰশেখৰ আজাদ, শচীন্দ্ৰনাথ বক্সী, ঠাকুৰ ৰোশন সিং, ৰাজেন্দ্ৰ লাহিৰী, মন্মথ নাথ গুপ্ত, মুকুন্দিলাল, কেশৱ চন্দ্ৰ, ৰামকৃষ্ণ খত্ৰী, মুৰাৰীলাল শৰ্মা, বনৱাৰীলাল, আশফাক ভাই আৰু ৰাফি সতীৰ্থসকল। হিন্দুস্তানৰ স্বৰাজৰ বাবে আমাৰ যৌৱনেই নহয়, সৰ্বস্ব অৰ্পণ কৰিবলৈও আমি সাজু। দেশৰ বাবে নিজৰ ভৱিষ্যত, পৰিয়াল সকলোবোৰ এৰি আমি ওলাই আহিছোঁ। কিন্তু আপোনাক সবে জানে যে সংগ্ৰাম কেৱল বিবেচনাৰে চলমান নহয়। এসাঁজ খাই পেটৰ ভোক নিবাৰণ কৰিব পাৰি, কিন্তু সংগ্ৰামৰ পেট ভৰাম কিহেৰে? তাৰ বাবে অস্ত্ৰ লাগিব। অস্ত্ৰৰ বাবে লাগিব ধন। কিন্তু সাধাৰণ মানুহৰ ঘৰত ডকাইতি কৰাটো আমি বন্ধ কৰিব লাগিব। এইবোৰ ভুল পথেৰে উপাৰ্জন কৰা শ্ৰেণীৰ মানুহ। তথাপিও তেনে কিবা এটা কাম কৰিলে সমাজত আমাৰ বিষয়ে ভুল বাৰ্তা বিয়পিব। সৰ্বসাধাৰণক আমাৰ লগত চামিল কৰিব লাগিব। তেওঁলোকক আঁতৰাই পঠিয়াব নালাগিব। সংগ্ৰামীসকলৰ প্ৰতি মানুহৰ মনত সহানুভূতিৰ ভাৱ লুকাই নথকা নহয়। কিন্তু সংগ্ৰামীসকলক সহায় কৰিবলৈ তেওঁলোকে ঠেৰুগেৰুখন কৰে। আজাদ ভাই, কওকচোন কিবা এটা। নহ'লে চৰকাৰী ভঁৰালতে হাত দিয়া যাওক। চৰকাৰী ভঁৰাল? পণ্ডিতজী, এয়া আপুনি কি কৈছে? এৰা ৰোশন ভাই, সেই ধনটো আমাৰেই দেশৰ ধন। আমাকেই লুটি ইংৰাজে আমাক দাস সজায়। সঁচা কথা। মোৰ মতে এয়া ভাল হ'ব। পৰিকল্পনা নিখুঁত হ'ব লাগিব। পিছে এয়া ইংৰাজক আমাৰ মুকলি প্ৰত্যাহ্বান হ'ব। ৰাজেন্দ্ৰ ভাই, প্ৰাণপণে আমাক ধৰিবলৈ চাব। ইংৰাজৰ কোপ সহিবলৈ আমাৰ দলটো ইমান শক্তিশালীও নহয়। এনেওনো সিহঁতে আমাক ক'ত এৰিব আশফাক? আমি এতিয়াও সিহঁতৰ চকুৰ কুটা হৈয়ে আছোঁ। ঠিকেই কৈছে। বন্দুক চলোৱা সুযোগ এটা লাগে মাত্ৰ। মোৰ মগজুত এটা পৰিকল্পনা আছে। আমি ৰেলত লুটপাত চলাম। লক্ষ্ণৌ চাহাৰানপুৰ 8 ডাউন পেছেঞ্জাৰ ৰেল। গোটেই ৰেলখন। ইঞ্জিনৰ পাছফালৰ ডবাটোত এটা বন্দুক থাকে। তাত ওলমি থাকে এটা তলা। সেইটোতে থাকে চৰকাৰী পুঁজি। কেনেদৰে সম্ভৱ হ'ব? ৰেলত কটকটীয়া সুৰক্ষা ব্যৱস্থা আছে। মই সকলোবোৰ চাই থৈছোঁ। কোনোবাই এনে সাহস কৰিব পাৰে বুলি ইংৰাজে ভাবিবই পৰা নাই। সেয়ে তাৰ আশে পাশে এজন মাত্ৰ ড্ৰাইভাৰ থাকে। 8 ডাউন পেছেঞ্জাৰ চাহাৰানপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। আমি কাকুৰিত লুটপাত চলাম।
1925 চনৰ 9 আগষ্ট তাৰিখটো স্মৰণীয় কৰোঁ আহা। ইনকিলাব জিন্দাবাদ! ইনকিলাব জিন্দাবাদ! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ইনকিলাব জিন্দাবাদ! ইনকিলাব জিন্দাবাদ! হাসপাক মোনা লোৱা আৰু সোনকালে ওলাই যোৱা। লৰ চৰ নকৰিবি। য'ত আছ যেনেকৈ আছ তেনেকৈ থাক। ইংৰাজৰ কুকুৰ। বাৰু মই ওলালোঁ, তুমিও আহা। গৈ থাক, বাকী কেইটাকো চাই লওঁ। সকলো গৈ লওক, ময়ো গৈছোঁ হওক। কাকুৰিত চৰকাৰী ধনৰ লুটপাট, কাকুৰিত চৰকাৰী ধনৰ লুটপাট। ডকাইতবোৰ পলাইছে, পলাইছে। সিমান সাহস কৰিছে, চৰকাৰৰ ধনৰ ভঁৰাল লুটি নিছে। সিহঁতে ক্ৰাউনক চেলেঞ্জ কৰিছে। কোনো সাৰি নাযাব, ফাঁচি দিম। উইল কিল দেম অল। চন্দ্ৰশেখৰ আজাদৰ বাহিৰে মাহটোৰ ভিতৰত বিছমিল আৰু তেওঁৰ সংগ্ৰামী সতীৰ্থসকল পুলিচৰ জালত পৰিছে। কেইজনমান মুকলি হৈছে, কেইজনমানৰ দীঘলীয়া কাৰাবাস। বিছমিল, আছফাক, ঠাকুৰ ৰচন সিং আৰু ৰাজেন্দ্ৰ লাহিৰীক ফাঁচীৰ হুকুম দিয়া হৈছে। শুনিবলৈ পোৱা মতে ফাঁচীৰ হুকুম পোৱা চাৰিও সংগ্ৰামীক হেনো বেলেগ বেলেগ জেললৈ পঠিওৱা হৈছে। বিছমিলক গোৰখপুৰ, আছফাকুল্লা খাক ফৈজাবাদ, ৰচন সিঙক এলাহাবাদৰ নৈনী জেল আৰু ৰাজেন্দ্ৰ লাহিৰীক গৌন্দা জেলত ৰখা হৈছে। আমি দুখৰ সৈতে বন্ধুত্ব কৰিছোঁ জনাব। কামনা অপূৰ্ণ অনিশ্চিত জীৱনৰ তোমাৰ জীৱন লভিবা মৃত্যুৰ বিনিময়ত। বাছা, পংক্তিটো তোমাৰ বাবে পবিত্ৰ। বিছমিল আৰু এই হিন্দুবোৰে নিজৰ বাবে এখন স্বদেশ লাভ কৰিব। সিহঁতে মাথো তোমাক ব্যৱহাৰহে কৰিলে। হিন্দুৰ স্বৰাজ নহয়, হিন্দুস্তানৰ স্বৰাজ বুলি কওক মামুজান। আপুনিনো কি বুজি পাব? ইংৰাজৰ আঙুলিৰ ঠাৰত উঠা বহা কৰাটোৱেই আপুনি গৌৰৱৰ কথা বুলি ভাবে। আঁতৰ হওক ইয়াৰ পৰা। মা, আজি শ্বাহজাহাঁপুৰৰ প্ৰত্যেকটো পথৰ কথাই মনলৈ আহিছে। টাউন হল ৰোড, আৰ্য সমাজ মন্দিৰ, তাতেইতো আমি দেশপ্ৰেমৰ আদিপাঠ গ্ৰহণ কৰিছিলোঁ। আমাৰ বৈঠকবোৰ হৈছিল। সকলো মনত পৰিছে। মনত পৰিছে মৰমৰ আপোনজনলৈ। আছফাক, ঠাকুৰ ৰোচন সিং আৰু ৰাজেন্দ্ৰ লাহিৰীৰ কথা, যাৰ কৰ্মভূমিত শ্বাহজাহাঁপুৰেই। কিন্তু তোমালৈ বৰকৈ মনত পৰিছে মা। এটাই কামনা আছিল, তোমাৰ চৰণ সেৱাৰে জীৱন ধন্য কৰাটো। কিন্তু এই কামনা পূৰণ হোৱাৰ আশা নাই। মোৰ ফাঁচীৰ খবৰ হয়তো সোনকালেই পাবা। তোমাৰ ল'ৰাই মাতৃত্বক কলংকিত নকৰি দেশমাতৃৰ সেৱাত নিজক অৰ্পণ কৰা কথাটো জানিবলৈ পাই তুমি মোৰ ফাঁচীৰ খবৰটো শুনিও ধৈৰ্য ধৰিবা বুলি মই বিশ্বাস ৰাখিছোঁ। এয়া মোৰ শেষ বাধা। পুনৰ লগ পাম অহা জনমত। তোমাৰ ল'ৰা ৰামপ্ৰসাদ বিছমিল। ৰামপ্ৰসাদ, তোমাৰ মাৰা আহিছে। মা, তুমি ইয়াত? এয়া কি?
তোমাৰ চকুত চকুলো? মোৰ ল'ৰাটো সাহসী বুলিহে মই ভাবি আছিলোঁ। দেশৰ হেজাৰ হেজাৰ ডেকা ল'ৰাই যাৰ নামত সংকল্প লয়, ফিৰিঙিহঁতে যাৰ নাম শুনি কঁপি উঠে, তাৰ চকুলো? মোৰ সাহসী ল'ৰাটোৰ মৰিবলৈ ইমান ভয় বুলি মই জনা নাছিলোঁ। মা, তোমাৰ ল'ৰাটোৰ মৰণলৈ এধানিও ভয় নাই। ভাগ্যৱানজনেহে এনে মৰণ লভে। তোমাৰ ল'ৰাটো বৰ ভাগ্যৱান মা। দেশমাতৃৰ বাবে ফাঁচী কাঠত ওলোমাৰ সুযোগ লভিছে। ভয় নহয় মা, চকুলোৰে তোমাৰ চৰণ পখালিব বিচাৰিছোঁ। মোৰ বাচাধনে হাঁহি হাঁহি ফাঁচী কাঠত থিয় হ'ব বুলি মই সকলোকে কৈছোঁ। সি হাঁহি হাঁহি মৰমক আঁকোৱালি ল'ব। মা, অহা জনমত তয়ে মোৰ সন্তান হৈ উপজিবি বুলি কথা দে। জনমে জনমে মই তোৰ মা হ'ম। জনমে জনমে মই তোৰ মা হ'ম। অহা 19 তাৰিখে যি ঘটিব, তাৰ বাবে মই ভালদৰে প্ৰস্তুত হৈছোঁ। এয়ানো কি? শৰীৰৰ পৰিৱৰ্তন মাত্ৰ। মাতৃভূমিৰ সেৱা কৰিবলৈ মোৰ আত্মাটো সোনকালে উলটি আহিব বুলি মোৰ বিশ্বাস। সকলোকে নমস্কাৰ জনালোঁ। নেলাগে সন্মান, নিবিচাৰোঁ যাব সৰগলৈ। বৰ এটাই দিয়া মা, বলিয়া হৈ ৰওঁ ভাৰত ভূমিলৈ। দেশৰ কৰো সেৱা, নসহো কিয় কৌটি কৌটি দুখ। যদি পুনৰ লওঁ জনম, হয় যেন ভাৰতলৈকে অহা। মূল্য পৰিশোধ নকৰাকৈ স্বৰাজ লভিব নোৱাৰি বন্ধুগণ। স্বাধীন হ'বলৈ ভৰিব লগা হয় দাম তেজৰ। 1927 চনৰ 19 ডিচেম্বৰত গোৰখপুৰ জেলত বিছমিলক ফাঁচি দিয়া হ'ল। দেশৰ বাবেই জীয়াই থাকিল তেওঁ। মৃত্যুকো আঁকোৱালি ল'লে দেশৰ বাবেই। দেশতকৈ আৰু কোনো ডাঙৰ হ'ব নোৱাৰে। এয়াই হয়তো তেখেতৰ বলিদানৰ মূল কথা, যাক আমি চিৰকাল মনত ৰাখিব লাগিব। অখিল ভাৰতীয় নাট্যানুষ্ঠানত ইমান পৰে বিনোদ কুমাৰৰ মূল হিন্দী ৰচনাৰ একে নামৰ অসমীয়া ৰূপান্তৰ অগ্নিপুত্ৰ বিছমিল শুনিলে। অসমীয়া অনুবাদ আছিল ডক্টৰ বিনীতা নাথৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে আছফাকুল্লা খাঁ, ইন্দ্ৰজিৎ দাস, মুকুন্দী আৰু চন্দ্ৰশেখৰ আজাদ, কিশোৰ পাঠক, ইংৰাজ বিষয়া আৰু শচীন্দ্ৰ নাথ, ভাস্কৰজ্যোতি আচাৰ্য, ৰাজেন্দ্ৰ লাহিৰী আৰু যদুগোপাল মুখাৰ্জী, ভৰত চুতীয়া, চেটাৰ্জী, ধনজিৎ বড়ো, ঠাকুৰ ৰৌচন সিং আৰু ভাৰতীয় নাগৰিক মানস প্ৰতিম নেওগ, অন্য ভাৰতীয় নাগৰিক বিনোদ দাস, মাক পৰিণীতা শইকীয়া আৰু নাম ভূমিকাত অভিনয় কৰিলে সত্যজিৎ গগৈয়ে। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।